নমস্কাৰ চাবলৈ আৰম্ভ কৰিছো অসম পালছ নিউজ আজি 23 জুলাই বুধবাৰ আৰু লৈ আহিছো আজি দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনে খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ লৈছো আজি দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ এবাৰ বীৰলাচি থানাৰ নেতা শৃংখল চলিহাৰ গৰ্জন অবৈধ বেদখলকাৰীয়ে খালী কৰিব লাগিব উৰিয়াম ঘাট অন্যথা পৰিস্থিতি হ'ব ভয়ংকৰ এনেদৰে এক প্ৰকাৰৰ হুংকাৰ প্ৰদান কৰিছে শৃংখল চলিহাই লৈ আহিছোঁ সবিশেষ উৰিয়াম ঘাটত বীৰলাচি থানাৰ নেতা শৃংখল চলিহাৰ হুংকাৰ উৰিয়াম ঘাটৰ পৰা সকলো সন্দেহজনক লোক আঁতৰি যাব লাগিব বুলি হুংকাৰ প্ৰদান কৰিছে উৰিয়াম ঘাটত শ লোকে অবৈধভাৱে মাটি দখল কৰি উৰিয়াম ঘাটত বসবাস কৰি আছে বুলি তেওঁ মন্তব্য কৰিছে এই মানুহখিনি ইয়াৰ পৰা যাব লাগিব বুলি মন্তব্য কৰিছে শৃংখল চলিহাই উৰিয়াম ঘাটত বড়ো মানুহৰ জনগাঁথনি পৰিৱৰ্তন কৰি ইহঁতে বেদখল কৰিলে বুলি মন্তব্য কৰিছে শৃংখল চলিহাই খিলঞ্জীয়া মিচিং বড়ো অসমীয়াসকল ক'ত জীয়াই থাকিব এই বুলি প্ৰশ্ন কৰিছে শৃংখল চলিহাই খিলঞ্জীয়া মানুহক বচোৱাৰ এইখন সংগ্ৰাম অসমীয়া জাতিক বচোৱাৰ এইখন সংগ্ৰাম বুলি মন্তব্য কৰিছে শৃংখল চলিহাই যদি অসমীয়া জাতি বাচিবলৈ হয় তেন্তে খিলঞ্জীয়া হিন্দু মুছলমান ওলাই আহিব লাগিব উচ্ছেদৰ পূৰ্বে উৰিয়াম ঘাটত খিলঞ্জীয়াক একত্ৰিত হোৱাৰ আহ্বান শৃংখল চলিহাৰ লৈ যোৱা আন এক ব্ৰেকিং নিউজ ২৬ৰ নিৰ্বাচনৰ পূৰ্বেই শক্তি বৃদ্ধি AIUDFৰ কংগ্ৰেছ এৰি শতাধিক লোক AIUDFত যোগদান কৰিছে লৈ আহিছোঁ সবিশেষ ২৬ৰ নিৰ্বাচনৰ পূৰ্বেই শক্তি বৃদ্ধি AIUDFৰ কংগ্ৰেছৰ লগতে অন্যান্য দল এৰি শতাধিক লোকে যোগদান কৰিলে AIUDFত চমৰীয়া সমষ্টিৰ হাঁহচৰিত AIUDFৰ বৃহৎ যোগদান কাৰ্যসূচী কৰিমুদ্দিন বৰভূঞা আশ্ৰাফুল হুছেইনৰ উপস্থিতিত শতাধিক লোকৰ যোগদান AIUDFত যোগদান সভাত কংগ্ৰেছ দলক তীব্ৰ সমালোচনা AIUDFৰ নেতৃত্বৰ লৈ আহিছোঁ আন এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ চামগুৰিত অগপ আৰু বিজেপি কৰ্মীৰ মাজত সংঘাত অগপ নেত্ৰী আঞ্জুমা বেগমৰ বাহনৰ সৈতে ভয়ংকৰ কাণ্ড দুৰ্বৃত্তৰ বিজেপি নেতাৰ বিৰুদ্ধে প্ৰাৰ্থী প্ৰক্ষেপৰ বিনিময়ত ধনৰ লেনদেন কৰাৰ অভিযোগ উত্থাপন কৰিছে অগপৰ নেতৃত্বই লৈ আহিছোঁ সবিশেষ চামগুৰিত অগপ আৰু বিজেপি কৰ্মীৰ মাজত সংঘাতৰ সৃষ্টি হৈছে অগপ নেত্ৰী আঞ্জুমা বেগমৰ বাহনত আক্ৰমণ দুৰ্বৃত্তৰ ৬জন ৱাৰ্ড সদস্যক লৈ গাঁও পঞ্চায়ত গঠন কৰিবলৈ আহিছিল আঞ্জুমা বেগমে তাৰ পাছতেই আধা বাটতেই হিংগিমাৰীত আঞ্জুমাৰ বাহনত আক্ৰমণ কৰিলে দুৰ্বৃত্তই বিজেপি নেতাৰ বিৰুদ্ধে প্ৰাৰ্থী প্ৰক্ষেপৰ বিনিময়ত ধনৰ লেনদেন কৰাৰ অভিযোগ উত্থাপন কৰিছে অগপৰ নেতৃত্বই বিজেপি নেতা মুজিবুৰ ৰহমান আৰু চামগুৰি মণ্ডল বিজেপিৰ সভাপতি আৰিফুল ইছলামৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে ঘটনাস্থলীত কলিয়াবৰৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে লৈ আহিছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰ মুছলমান আইডেণ্টিটিৰ ওপৰত ভিত্তি কৰি উচ্ছেদ চলাইছে চৰকাৰৰ উচ্ছেদৰ বিৰুদ্ধে পুনৰ সৰব ABMSU লৈ আহিছোঁ সবিশেষ মুছলমান আইডেণ্টিটিৰ ওপৰত ভিত্তি কৰি উচ্ছেদ চলাইছে চৰকাৰে ৰাজ্যত সাম্প্ৰদায়িক মেৰু বিভাজনৰ বাবে উচ্ছেদ চলাইছে হিমন্ত বিশ্ব শৰ্মাই বাছি কেৱল ধৰ্মীয় সংখ্যালঘুক উচ্ছেদ কৰা আৰম্ভ কৰিছে বিজেপি চৰকাৰে এইবুলি সংবাদমেল যোগে চৰকাৰৰ উচ্ছেদৰ বিৰুদ্ধে পুনৰ সৰব ABMSৰ সভাপতি টাইছন হুছেইনৰ মুছলমানক টাৰ্গেট কৰি উচ্ছেদ চলোৱাৰ অভিযোগ ABMSৰ সভাপতি টাইছন হুছেইনৰ ৰাজ্য চৰকাৰ আৰক্ষীয়ে মুছলমানক টাৰ্গেট কৰি চলাইছে উচ্ছেদ নাগৰিকত্বৰ সন্দৰ্ভত দিল্লীত অনুষ্ঠিত হয় ABMSৰ আলোচনা চক্ৰ 21 জুলাইত ABMSয়ে উত্তাল প্ৰতিবাদেৰে কঁপাইছিল দিল্লীৰ যন্তৰ মন্তৰ চৰকাৰৰ বিৰুদ্ধে উচ্ছেদৰ নামত ধৰ্মীয় মেৰুকৰণৰ অভিযোগ তুলি কৰিছিল প্ৰতিবাদ অসমৰ মুছলমানৰ ওপৰত অত্যাচাৰ হ'লে সদায় সাহসেৰে থিয় দিব ABMSয়ে অবৈধ বাংলাদেশীৰ নামত চৰকাৰে একাংশ লোকক হাৰাশাস্তি কৰিছে আইনীভাৱে চৰকাৰে বিদেশী বহিষ্কাৰ বাংলাদেশী বিতৰণ কৰক কিন্তু সাধাৰণ জনতাক হাৰাশাস্তি কৰি কৰা কামক আমি বিৰোধিতা কৰি যাম এইবুলি মন্তব্য প্ৰকাশ কৰিছে ABMSৰ সভাপতি টাইছন হুছেইনে লৈ আহিছোঁ আন এক ব্ৰেকিং নিউজ এবাৰ এয়াৰ ইণ্ডিয়াৰ 9375ৰ বিমানত ঘটিল অঘটন মাজ আকাশতে ঘটিল এই অঘটন আৰু তাৰ পিছতেই ছাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু তেওঁলোকে প্ৰশ্ন কৰিছে এয়াৰ ইণ্ডিয়াৰ বিমানত কি হৈছে মাজ আকাশত বিমানত ঘটিল এক ভয়ংকৰ অঘটন মাজ আকাশৰ পৰাই ঘূৰাই অনা হ'ল এয়াৰ ইণ্ডিয়াৰ বিমানখন মাজ আকাশতে বিমানত ধৰা পৰিল প্ৰযুক্তিগত সমস্যা উৰণৰ 2 ঘণ্টা পিছতে ধৰা পৰে কাৰিকৰী বিজুতি আৰু তাৰ পিছতেই দোহা অভিমুখী এই বিমানখন জৰুৰী অৱতৰণ কৰা হয় কালিকোট বিমানবন্দৰত মুহূৰ্ততে বিমানৰ ভিতৰত লাগিল হাহাকাৰ যাত্ৰীসকলৰ মাজত
এয়াৰ ইণ্ডিয়াৰ 9375 বিমানত ঘটিল অঘটন পুনৰ জনাইছোঁ পাইলট আৰু কৰ্মচাৰীৰ সহিতে 188 জন যাত্ৰী আছিল বিমানখনত পুৱা 9:07 কালিকোটৰ পৰা উৰিছিল এই বিমানখন কিন্তু 11:12 জৰুৰী অৱতৰণ কৰে বিমানখনে এইটো এক ইমাৰ্জেঞ্চি অৱতৰণ নাছিল বুলি বিমানবন্দৰৰ বিষয়াসকলৰ ব্যাখ্যা লৈ যোৱা আন এক ব্ৰেকিং নিউজ বিটিচি নিৰ্বাচনৰ প্ৰাক্ষণত বিজেপিত জোকাৰণি পুনৰ 3জনকৈ নেতাই এৰিলে বিজেপি লৈ আহিছোঁ সবিশেষ বিটিচি নিৰ্বাচনৰ প্ৰাক্ষণত বিজেপিত খহনীয়া আৰম্ভ হৈছে পুনৰ 3জনকৈ নেতাই ত্যাগ কৰিলে বিজেপি ভেৰগাঁও পৰিষদীয় সমষ্টিৰ 3 বিজেপি নেতাৰ দলত্যাগ বিজেপি এৰিলে ভেৰগাঁও মণ্ডলৰ সাধাৰণ সম্পাদক নলেশ্বৰ বসুমতাৰীয়ে ভেৰগাঁও মণ্ডল জনজাতি মৰ্চাৰ কাৰ্যালয় সম্পাদক ডেভিড ৰাভায়ো দলত্যাগ কৰিছে বিজেপি ত্যাগ কৰিলে যুৱ মৰ্চাৰ বিত্তীয় তত্ত্বাৱধায়ক নয়ন ৰাভায়ো দল ত্যাগ কৰি জিলা নেতৃত্বলৈ পত্ৰ প্ৰেৰণ কৰিছে 3জন নেতাই সম্পূৰ্ণ ব্যক্তিগত কাৰণত দল ত্যাগ কৰা বুলি পত্ৰত উল্লেখ কৰিছে নেতা 3গৰাকীয়ে লৈ আহিছোঁ আন এক ব্ৰেকিং নিউজ উচ্ছেদ কোনো পধ্যেই মানি নলয় কংগ্ৰেছ চৰকাৰ আহিলেই উচ্ছেদিতই পাব মাটি আৰু ঘৰ এইবুলি মন্তব্য কৰিছে কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনে লৈ আহিছোঁ সবিশেষ ৰাজ্যৰ হাজাৰ হাজাৰ উচ্ছেদিতৰ বাবে আহিল ভাল খবৰ প্ৰতিগৰাকী উচ্ছেদিত সংখ্যালঘু পৰিয়ালে লাভ কৰিব মাটি আৰু ঘৰ গোৱালপাৰা ধুবুৰী চাপৰ পাইকান লখিমপুৰ আদি সকলো ঠাইৰ উচ্ছেদিতই লাভ কৰিব মাটি ঘৰ কংগ্ৰেছ চৰকাৰ আহিলেই এইসকল উচ্ছেদিতই লাভ কৰিব ঘৰ এইবুলি মন্তব্য কৰিছে কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনে কংগ্ৰেছ চৰকাৰ আহিলেই এইসকলে উচ্ছেদিত লাভ কৰিব ঘৰ এইবুলি মন্তব্য কৰিছে অন্যান্য বস্ত্ৰ বাসস্থানৰ যোগান ধৰা মূল কাম কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনে কৰিলে ডাঙৰ মন্তব্য এইবুলি মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে গতিকে দৰ্শকসকল আজিৰ খবৰ এইখিনিতে সামৰিছোঁ আৰু যদি আপোনালোকে চেনেলখনত নতুনকৈ আহিছে তেনেহ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনখন প্ৰেছ কৰি ল'ব যাতে নিতৌ এনেধৰণৰ বাতৰিসমূহ আপোনালোকে পাই থাকে গতিকে ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে আকৌ নতুন খবৰৰ সৈতে লগ পাম ধন্যবাদ